আপোনালোকে এখন উন্নতমানৰ শিক্ষা অনুষ্ঠানত শিক্ষক বা শিক্ষয়িত্ৰী হিচাপে চাকৰি কৰিব বিচাৰিছে নেকি? তেন্তে ভিডিঅ'টো সম্পূৰ্ণ চাওক। আমাৰ সকলোৰে সুপৰিচিত দুখীয়াৰ দৰদী তথা আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ী আজিজুৰ ইছলাম ডাঙৰীয়াই আৰু নীলবাগানৰ কেইগৰাকীমান শিক্ষানুৰাগী ব্যক্তি মিলি এক ডাঙৰ পদক্ষেপ হাতত লৈছে। অতি শীঘ্ৰেই তেওঁলোকে নীলবাগানত AI নেক্সাছ ইণ্টাৰনেশ্যনেল স্কুল নামৰ এই ইংৰাজী মাধ্যমৰ বিদ্যালয়খন মুকলি কৰিব। নীলবাগান এডুকেশ্যন এণ্ড হেল্থ কেয়াৰ ফাউণ্ডেশ্যনৰ সঞ্চালনাত গঢ়ি উঠিব আধুনিক শিক্ষা ব্যৱস্থাৰে সজ্জিত AI নেক্সাছ ইণ্টাৰনেশ্যনেল স্কুল। বিদ্যালয়খনত শিক্ষাৰ মান নিশ্চিত কৰাৰ লক্ষ্যৰে গোটেই ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা মুম্বাই, দিল্লী, কেৰালা, শ্বিলং, মেঘালয়, কাশ্মীৰ, মৰিগাঁও, গোৱালপাৰা, গুৱাহাটী সকলো ঠাইৰ পৰা দক্ষ, যোগ্য আৰু অভিজ্ঞ শিক্ষক-শিক্ষয়িত্ৰী নিয়োগৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। UTCত দেওবাৰে গুৱাহাটীত অনুষ্ঠিত হোৱা শিক্ষক বাছনি সাক্ষাৎকাৰত বহু সংখ্যক প্ৰাৰ্থীয়ে এই সাক্ষাৎকাৰত অংশগ্ৰহণ কৰে। সাক্ষাৎকাৰত বিশেষজ্ঞ হিচাপে উপস্থিত থাকে হাজী আনফৰ আলী কলেজৰ HOD ডক্টৰ হাছিনুছ চুলতান আৰু অধ্যাপক শিবিৰ উছমানী। প্ৰাৰ্থীসকলৰ শিক্ষাগত যোগ্যতা, বিষয়ভিত্তিক জ্ঞান আৰু পাঠদানৰ দক্ষতাৰ ওপৰত ভিত্তি কৰি মূল্যায়ন কৰে বিশেষজ্ঞসকলে। উদ্যোক্তা আজিজুৰ ইছলাম ডাঙৰীয়াৰ মতে এই বিদ্যালয়ৰ মূল লক্ষ্য হৈছে হোজাই জিলাৰ শিক্ষাৰ্থীসকলক উন্নতমানৰ শিক্ষা প্ৰদান কৰা, যাতে তেওঁলোকে ৰাজ্য তথা দেশৰ শ্ৰেষ্ঠ শিক্ষানুষ্ঠানসমূহৰ সৈতে প্ৰতিযোগিতা কৰিব পাৰে। নীলবাগানত স্থাপন কৰিবলগীয়া এই আধুনিক শিক্ষানুষ্ঠানখনে হোজাই জিলাৰ শিক্ষাখণ্ডলৈ নতুন এক দিগন্ত মুকলি কৰিব বুলি আশা প্ৰকাশ কৰিছে। শিক্ষক-শিক্ষয়িত্ৰীসকল বাছনি কৰাৰ প্ৰথম পৰ্যায় ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে। এতিয়াও দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ইণ্টাৰভিউ বাকী আছে। যদি আপোনালোকে এই ইণ্টাৰভিউত অংশগ্ৰহণ কৰি যোগ্য প্ৰাৰ্থী হিচাপে বিবেচিত হৈ এই ইংৰাজী মাধ্যমৰ AI নেক্সাছ ইণ্টাৰনেশ্যনেল স্কুলখনত শিক্ষাদান কৰিব বিচাৰিছে, তেনেহ'লে এই নম্বৰত যোগাযোগ কৰক 8822315295। মোৰ পঢ়া-শুনা কৰাৰ সময়ত এটা সপোন আছিল, মই ভালদৰে পঢ়িম, কিন্তু বিশেষ কাৰণত পঢ়া-শুনা কমপ্লিট হোৱা নহ'ল। তাৰপিছত মই বিদেশত গ'লোঁ। বিদেশত গৈ মই যিটো শিক্ষা ছিষ্টেম দেখি পাইছোঁ, বিদেশৰ ছিষ্টেমৰ কথা কৈছোঁ। 20 বছৰমান মই বাহিৰত আছোঁ প্ৰবাসী হৈ। শিক্ষণীয় যি ছিষ্টেম, পঢ়া-শুনাৰ ছিষ্টেমটো দেখি মই অনুপ্ৰাণিত হৈ এই ষ্টেপটো ল'লোঁ। মই বেছিভাগ দেখি পাইছোঁ অকল ঘৰৰ কোঠালিৰ ভিতৰত শিক্ষা দিয়ে, তাৰপিছত বাহিৰত গৈ ভালদৰে এটা জব চাৰ্চ কৰিলেও পোৱাটো অসম্ভৱ হয়, কিয়নো ভালদৰে ইংৰাজী ক'ব নোৱাৰে। সেই মৰ্মে মই ভাবিছোঁ আমাৰ স্কুলখন এনেকুৱা হওক য'ত পঢ়া শুনা কৰি অকল কোঠালিৰ শিক্ষা নহয়, বাহিৰত গৈ কিবা ক'ব পাৰে, কিবা পাৰফৰ্মেঞ্চ দিব পাৰে, সেইটো মোৰ আশা। যেনেকুৱা মই এক্সপ্লেইন কৰিব খুজিছোঁ, আমাৰ শিক্ষানুষ্ঠানৰ পৰা কোনোবাই শিক্ষক হ'ব, কোনোবাই ডাক্তৰ হ'ব, কোনোবাই ইঞ্জিনিয়াৰ হ'ব, কোনোবাই খেলুৱৈ হ'ব, কোনোবাই ভাল এজন ছুইমাৰো হ'ব, ছিংগাৰো হ'ব, কোনোবাই ক্ৰিকেট প্লেয়াৰো হ'ব। তাৰমানে গোটেই ছিষ্টেমটো মই ৰাখি কাৰিকুলাম এক্টিভিটিজ যিটো কয়, আমাৰ স্কুলত এনেকুৱা প্ৰশিক্ষণ দিয়া হ'ব যাতে ৱৰ্ল্ডৰ যিকোনো ঠাইত গৈ পাৰফৰ্মেঞ্চ দিব পাৰে। হয়তো শিক্ষাৰ দিশত, খেলুৱৈৰ দিশত, মিউজিকৰ দিশত, যিটো হওক এনেকুৱা আমি প্ৰশিক্ষণ দিম, পৃথিৱীত য'ত যাব তাত গৈ তাৰ নিজৰ কেপাবিলিটিৰ দ্বাৰা সি স্থাপিত হ'ব পাৰে। সেইটো মোৰ উদ্দেশ্য। তাৰমানে আমাৰ উদ্দেশ্যটো হ'ল আমি গোটেই দিশত প্ৰশিক্ষণ দি এনেকুৱা বনাম যিটো পৃথিৱীত য'ত যায় তাত গৈ নিজৰ নাম উজ্জ্বল কৰিব পাৰে। সমাজখনৰ ল'ৰা ছোৱালী, উঠি অহা প্ৰজন্মক কেনেকৈ আমি ৱৰ্ল্ড লেভেলত স্থাপিত কৰিব পাৰোঁ। তাৰ মানে এইটো নহয় ধনী মানুহৰ ল'ৰা ছোৱালী পঢ়িব আৰু দুখীয়াই বঞ্চিত হৈ থাকিব, সেইটো নহয়। আমি ধনী আৰু গৰীব দুটা শ্ৰেণীৰ মাজত ঐক্যবদ্ধভাৱে আগুৱাই লৈ যাম, সেইটো আমাৰ ইচ্ছা।